মানে আপুনিয়ে হত্যা কৰিছে, আপুনি পবিত্ৰ নৰেন্দ্ৰ মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই জুবিনক হত্যা কৰিলে। এইটো কাহিনী নহয় জানো? নহলে নৰেন্দ্ৰ মোদী ইয়ালৈ নাহিলে কিয়? এবাৰ জুবিনৰ কাৰণে মাত এষাৰ নামাতিলে কিয়? মূল হত্যা কৰি আপুনি হয় হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে ইয়াত আপুনি যদি নহয় তেন্তে ইয়াত থকা মেইল উইটনেছ কেইটা আঁতৰাই ৰাখিছে। ইয়াত সেইকেইটা আই উইটনেছ মানে আপুনি কোৰ্টক মানে হেৰি কৰিব বিচাৰিছে। কোৰ্টে আই উইটনেছ নহলে কোৰ্টে কেনেকৈ জুবিনক ন্যায় দিব? জুবিনক ন্যায় দিয়া আপুনি স্বাৰ্থত নাই। তাৰমানে আপুনি হৈছে মূল হত্যাকাৰী। হিমন্ত বিশ্ব শৰ্মা আপুনি মূল হত্যাকাৰী, আপুনি হত্যাৰ মূল পৰিকল্পনাকাৰী। যদি নহয় আপুনি কেলে এইবোৰ ভাবুকি দিয়াইছে? কি অৰ্থ থাকিল? যদি চামকানু আৰু হীৰাথই মাৰিছে তেতিয়াহ'লে আপুনি এইবোৰ ভাবুকি দিয়াৰ কোনো অৰ্থ নাই নহয়। আমি ৰাইট পইণ্টৰ আমি স্পেচিয়েল ব্ৰাঞ্চ আমি কি বিচাৰিছো? আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ আমি গৰিমাৰ সেইখিনি বিচাৰি আছে। আজি জুবিনৰ সেইটো বিচাৰি আছে। এখন ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ এখন স্পেচিয়েল ব্ৰাঞ্চ বিচাৰিছে আৰু সেই আই পি এছ খিনি লাগিব নহয়। কেছটো ন্যায় পাবলৈ যদি আই পি এছ নাথাকে কোৰ্টে কেনেকৈ ন্যায় দিব? গতিকে ভয় ভাবুকি নিদিব, ভয় ভাবুকি নোখোৱাব। হত্যা কৰিব ডাইৰেক্ট হত্যা কৰক। আপুনি কিলাৰটো মোকো হত্যা কৰি দিয়ক, মোৰো হত্যা কৰি দিয়ক। জুবিনক হত্যা কৰাৰ দৰে মানৱন্ত শৰ্মাক হত্যা কৰাৰ দৰে মোকো হত্যা কৰক। এইটো ভয় ভাবুকি নিদিব। বহিলে কালি ধৰ আপুনি কাৰ ধৰত বহিলে আপুনি থাৰ্ড ক্লাছ। আপুনি এম পি দি পেলাই কিনিব বিচাৰিছিল, দুবাৰ এম পি দিলে। মই নললো, কি হ'ল? এম পি দিবলৈ আপোনাৰ বহা নাছিল, ৰাইজৰ উন্নতিৰ কাৰণে বহাইছিল। আপুনি জুবিনক হত্যা কৰি পেলাই ভাবিব যায় আপুনি মোৰো হত্যা কৰি দিয়ক। আপোনাৰ ভয় খাব, আমি বেলেগে ভয় কৰিব পাৰে, মই ভয় নকৰো। আমি ভয় নকৰো। আপোনাৰ হাজাৰটা হিমন্ত ভয় নকৰো। এইবোৰ জেলৰ ভয় নোখোৱাব। আৰু মৃত্যু জেলটো সাধাৰণ কথা, পুৰুষৰ কাৰণে পুৰুষত্ব, জেল হৈছে পুৰুষত্ব। আৰু মৃত্যুৰো যদি আপোনাক কৈছো দম আছে আপুনি মাৰক। ইউ আৰ কিলাৰ। আপুনি জুবিনৰ হত্যাৰ মূল অপৰাধী আপুনি হিমন্ত বিশ্ব শৰ্মা। নহলে আপুনি কিয় ভয় ভাবুকি দি আছে? আমি এটা আইন সংগঠন ব্যৱস্থাত কৈছো, আপুনি কিয় ভয় ভাবুকি দিছে? আপুনি এটা মূল হত্যাকাৰী। আপুনি পবিত্ৰ চব মিলি পেলাই হত্যা কৰিছে। মোদীৰ পৰা অৰ্ডাৰ লৈ পেলাই আপুনি হত্যা কৰিছে। হিটলাৰ নেকি? হিটলাৰী আপুনি কেনেকৈ ৰজা হ'ব? ৰজা এই জগন্নাথ ৰজা কোন? সকলো ভোট দি আপোনাৰ হেৰি কৰিছে। আজি আপুনি জুবিনক ন্যায় দিবলৈ আপুনি জুবিনক ন্যায় থাকিব বিচাৰিছে। আৰু ৰাইজ আপোনালোকে বিচাৰ কৰক। এই ইমানখিনি ৰাইজ আছে চক সকলোৱে বিচাৰ কৰক। কিয় মই ভুল কৰিছো নেকি? কিয় ভুল কৰিছো নেকি কওক? আমি কোৰ্টৰ পৰা ন্যায় বিচাৰি কিবা ভুল হৈছে নেকি? কওক ৰাষ্ট্ৰীয় ভুল হৈছে নেকি? আমাৰ ন্যায় লাগে নে নালাগে? আমাক ন্যায় লাগিব নে নালাগিব? আমি কোৰ্টত ন্যায় বিচাৰি আমাৰ অপৰাধ নেকি? ভয় ভাবুকি কিয় দিছে? গতিকে হিমন্ত বিশ্ব শৰ্মা আপুনি মোৰ পাৰ্চনেল শত্ৰু নহয়, কিন্তু জুবিনৰ ন্যায় লাগিব। তাৰ আপোচ নহ'ব, কোনো আপোচ নামানি ল'ম। মৃত্যুৰ কাৰণে সাজু আছো, বেলেগ ক'লো আপোনাক।